আজি মই আপোনালোকক দেখাম এটা চিকেন ৰেচিপি। মই ফাৰ্ষ্ট চিকেনখিনি বইল কৰি তাত পিঁয়াজ, আদা, নহৰু, ধনিয়া, গৰম মছলা, অলপমান ৰঙা জলকীয়াৰ গুড়ি দি বইল কৰি থৈ দিলোঁ। পিছৰখিনি দেখাবলৈ নাপালোঁ কাৰণ ডিউ টু চাম টেকনিকেল ইছ্যু মোৰ মোবাইলটো ছুইচ অফ হৈ গৈছিলে। তাৰপিছত মেৰিনেট কৰি বহুত টাইম থৈ দিলোঁ, 2 ঘণ্টামান। তাৰপিছত এনেকৈ তেলত আমি যিটো কওঁ পিঁয়াজ, আদা, নহৰু, আমি এইটো পাঁচফোৰণ তেনেকৈ দি কিনি ভাজিলোঁ। আলুটো মই অলপ দেৰিকৈ দিছোঁ আৰু আদা নহৰুখিনি গোটেইখিনি দিয়া নাই দেই একেলগে। এনেকৈ মই পিঁয়াজখিনি ভজাৰ পিছত বহুত টাইম আলুখিনি যেতিয়া ভাজিলোঁ, এনেকৈ মেৰিনেট কৰি থোৱা চিকেনখিনি দি দিলোঁ। চিকেনখিনি ইয়াতে মই দি বহুত টাইম ভাজিছোঁ। নিমখটো কিন্তু মই বইল কৰোঁতেও দিয়া নাছিলোঁ, আৰু যেতিয়া একদম কমপ্লিটলি ভজাৰ পিছত নিমখটো দিম। তাৰপিছত এনেকৈ ভাজিলোঁ বহুত টাইম। মাজত মায়ে কিন্তু মোক গালি দিছিলে দেই, কাৰণ মানে মোবাইলটো পৰি যাব পাৰে ন, কাৰণ এখন হাতত কেমেৰা লৈ বনোৱাটো বহুত দিগদাৰ। মাজত দাদাও আছে, আহিব এনেকৈ। তাৰপিছত বাকী থকা আদা, নহৰু, পিঁয়াজ দি পেলাই এনেকৈ ভাজিছোঁ মই। কিন্তু মই পিঁয়াজখিনি অলপ অলপকৈ দিছিলোঁ। তাৰপিছত এনেকৈ মই বহুত টাইম ভজাৰ পিছত আপোনালোকে দিছে মোৰ মাতটো শুনিছেনে নাই? এনেকৈ নিমখ, জলকীয়া গুড়ি, তাৰপিছত গৰম মছলা, ৰঙা জলকীয়াৰ গুড়ি আৰু দিছোঁ জিৰাৰ গুড়ি আৰু ধনিয়াটো অলপ বেছিকৈ দিলোঁ। ধনিয়াৰ গুড়িটো, ৰঙা জলকীয়াৰ গুড়িটো দি কালাৰটো বহুত আহে। এনেকৈ হৈ গ'ল আজি আমাৰ চিকেন ৰেচিপি ৰুটিৰ লগত।